নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি হৈছে 19 তাৰিখ আৰু আজি মোৰ মানুহজনৰ জন্মদিন আৰু গতিকে আজি দিনটো মোৰ বাবে বহুত ভাল লগা আৰু সেইবাবে মই ঘৰতে এটা কেক বনালোঁ। গতিকে কেকটো কেনেকৈ বনালোঁ চাবচোন। আৰু বিশেষ মাতা নাই বাৰু, কিন্তু ভিনদেউহঁতক ৰাতি ভাত খাব মাতিছোঁ। ভিনদেউ আৰু জেঠাই ল'ৰাজনক বা আহিম বুলি কৈছিলে, কিন্তু মানে ছোৱালীজনীৰ পৰীক্ষা আছে কাৰণে আহিব নোৱাৰিলে। এনেই বাহঁত আহে বাৰু। কেক বনাবৰ বাবে সৰু কাপৰ 2.5 কাপ প্ৰিমিক্স লৈছোঁ আৰু ইয়াতে 2 চামুচ ৰিফাইন তেল দি দিছোঁ আৰু মই পানী দি এইখিনি গুলি ল'ম। পানীখিনি আন্দাজমতে গুলিব লাগিব, যিমানটো ডাঠ বা পাতল হয় সিমানটো জোখতে বনাব লাগিব। আৰু এইখিনিতে গুলি লোৱাৰ পিছত দেখিছেনে ক'লা ক'লা এইকেইটা মানে দোকানতেই চাগে সম্ভৱ ইয়াত মিক্স হৈ আছিলে। এইকেইটা কালজিৰা, কিন্তু এটা গুলি দিয়াৰ পিছতহে দেখিছোঁ। গতিকে একো নাই আৰু, কালজিৰাটো খাওঁৱেই যিহেতু। আন এটা বাতিত নীলা ফুড কালাৰ মিলাই এনেদৰে জেব্ৰা কেকৰ ডিজাইন বনাই ল'লোঁ আৰু তাৰপিছত মই এইখিনি কেৰাহীতে বনাই দিম। ক্ৰীমখিনিৰ বাবে মই এইটো ডিলাইট ক্ৰীম লৈছোঁ আৰু এতিয়া মই যিমানকণ লাগে লৈ ল'ম আৰু এইখিনি মই এনেকৈ কণ্টেইনাৰত ভৰাই থ'ম টাইট কৰি, যাতে হাৱা বতাহ সোমাব নোৱাৰে আৰু পানীও সোমাব নোৱাৰে। তেনেদৰে মই আইচ বক্সত ভৰাই থ'ম। প্ৰথমতে মই 1 নম্বৰত বিট কৰিছোঁ, তাৰপিছতে 2, 3, 4 এনেকৈ মই 5 নম্বৰলৈকে কৰিলোঁ। আৰু প্ৰথমতে যদি 5 নম্বৰত কৰা যায় তেতিয়াহ'লে ক্ৰীমখিনি গলি যোৱাৰ চান্স থাকে। আৰু এইখিনি মোৰ হৈ গ'ল আৰু এইখিনি মোৰ বনাওঁতে 4 মিনিটমান লাগিছিলে। এতিয়া মই কেকটো 3টা লেয়াৰকৈ কাটি ল'লোঁ আৰু তাৰপিছতে মই ইয়াতে এনেকৈ বহাই দিছোঁ আৰু ইয়াতে মই চুগাৰ চিৰাপ দি দিছোঁ। চুগাৰ চিৰাপ দি দিলে কোমল কোমল হৈ থাকে। আৰু তাৰপিছতে মই ইয়াত ক্ৰীম দি দিছোঁ। ক্ৰীমখিনি মিলাই হোৱাৰ পিছতে মই ইয়াত চকো চিপ্ছ দি দিছোঁ খাবলৈ ভাল লাগিবৰ বাবে। আৰু তাৰপিছতে এটাৰ ওপৰত এটা এনেকৈ দি পেলাই বনাই গৈ আছোঁ। কেকটো খাবলৈ যিমান টেষ্টি লাগে, বনাবলৈ কিন্তু ইমান ইজি নহয় দেই। ইমান মেহনতি কৰি বনাওঁতে বহুত ভাগৰ লাগি যায়গৈ, আমনি লাগি যায়গৈ মানে লাষ্টৰ ফালে মানে ডেক'ৰেশ্যন দিবৰ কাৰণে। আৰু মোৰতো 2 ঘণ্টামান লাগিয়ে গ'ল আৰু পিছৰখিনি মানে একদম এলাহ লাগি যায়গৈ। আৰু তাৰপিছতে মই এনেদৰে ফুড কালাৰ মিলাই ল'লোঁ। এটাত মই ৰেড মিলাইছোঁ আৰু এটাত মই গ্ৰীণ মিলাইছোঁ। মানে ফুলপাহৰ কাৰণে ৰেড আৰু পাতখিনিৰ কাৰণে গ্ৰীণ মিলাই ল'লোঁ। মিলাই পেলাই 2টা ভাগত 2টা বাতি মানে কৰি লৈছোঁ, তেতিয়া মানে সুবিধা হ'ব। ফুলপাহ এতিয়া মই বনাব লৈছোঁ আৰু ফুলপাহ সেয়া গোলাপ ফুলৰ ডিজাইনটো বনাই আছোঁ, কিন্তু মোৰ একদম ধুনীয়া হোৱা নাই, কাৰণ মই বৰ্তমান মানে শিকি আছোঁ মানে কি আৰু নিজেই শিকিছোঁ আৰু মই বেলেগত ক'তো শিকাগৈ নাই। সেইটো কাৰণে চাগে ইমান ভালকৈ পাৰা নাইকিয়া, কিন্তু বনাই থাকিলে পাৰিমগৈ বুলি ভাবিছোঁ। আৰু দেখাত অকণমান গোলাপ ফুলৰ নিচিনা লাগিছে আৰু, কিন্তু সেয়া আৰু ইমান ইজিও নহয় মানে বনাবলৈ, অলপমান টানো হয়। এতিয়া যেনে তেনে মানে ঘৰত খাবৰ কাৰণে হৈ আছে আৰু ধুনীয়াকৈ, নিকিনাকৈ নহয় জানো। কিনি কৰি আনিলে মানে কি হয়, কিবা কিবি ধেৰ মিক্স দি থোৱা থাকে। এতিয়া মই ধুনীয়াকৈ ঘৰতে বনাইছোঁ, গতিকে ইমান কথা নাই আৰু ধুনীয়াকৈ খাব পাৰি। আৰু এইকেইটা হৈ যোৱাৰ পিছত মই ইয়াতে লিখি দিছোঁ হেপী বাৰ্থডে বুলি পেলাই। আৰু তাৰপিছতে মই এতিয়া পাতৰ ডিজাইনকেইটাও দি দিম, গ্ৰীণ কালাৰ দি পেলাই পাতৰ ডিজাইনকেইটাও বনাই ল'লোঁ। আৰু পাতৰ ডিজাইনকেইটাও মানে একদম পাতটোতো হৈছেই বাৰু, কিন্তু সেই জোঙাটো হৈ যোৱা নাই। সেইটো কিহৰ কাৰণে হোৱা নাই মানে ময়ো নাজানো। আপোনালোকে কোনোবাই জানে যদি মোক শিকাই দিবচোন। মানে পাতটোৰ যে আগটোত এনেকৈ জোঙা এটা হৈ যায়, সেই জোঙাটো হৈ যোৱা নাই মানে, কিয় নাজানো। তাৰপিছতে মই তলৰ ফালে এনেকৈ গ্ৰাছ কৰি পেলাই দি দিছোঁ, গ্ৰাছ নুডলছডাল দি পেলাই এনেকৈ গ্ৰাছ টাইপৰ কৰি দিছোঁ। আৰু এইডাল মানে মোৰ বহুত ভাল লাগে দেখিবলৈ, সেইটো কাৰণে এইটো ডিজাইনকে দি দিলোঁ। একদম চিম্পুলকৈ বনাই দিছোঁ। ওপৰতে গল্ডেন মণি কেইটামান ছটিয়াই দিলোঁ, যাতে দেখিবলৈ ধুনীয়া লাগে আৰু খাবলৈও ভাল লাগে। মণিকেইটা ছটিয়াই দিয়াৰ পিছত দেখিবলৈ বৰ ধুনীয়া লাগে, একদম জিকমিকাই থাকে নহয় নে। আৰু কিবা কিবি দিব পাৰি বাৰু, কিন্তু মোৰ ওচৰত বৰ্তমান নাইকিয়া। আৰু এতিয়া মোৰ বনাই হৈ গ'ল। আৰু চাওকচোন, বনাই হোৱাৰ পিছত যে কিমানবিলাক যে বাচন ওলায় নহয়, এইবোৰ যে ধুবলৈ কৰিবলৈ বহুত এলাহ লাগি যায়গৈ। আৰু কেকটো হৈ যোৱাৰ পিছত মই ফ্ৰিজত ভৰাই থ'লোঁ আৰু বোলো অলপমান আৰাম কৰি লওঁ। আৰু আৰাম কৰি উঠি পেলাই দেখিলোঁ মায়ে পায়স বনালে আৰু মানুহজনেও মিঠাই লৈ আহিলে বাৰ্থডে বুলি, আৰু লগতে মাংসও লৈ আহিলে। আৰু মই সেইকাৰণে বোলো মাংসৰ কাৰণে অলপমান তৈয়াৰী কৰি থওঁ। আৰু তাৰ কাৰণে মই এয়া লৈছোঁ অলপমান ধনিয়া গুটি আৰু জিৰা, কেঁচা জিৰা। এইখিনি মই অলপমান সময় তিয়াই থৈ দিম। আৰু এইফালে আলু আৰু বগা কোমোৰা, এটা পিঁয়াজ, আদা, নহৰু আৰু মছলাখিনি লৈ মই একেলগে মিক্সিত গুড়ি কৰিম, লগত এটা জলকীয়াও দি দিছোঁ। এইখিনি পেষ্ট হোৱাৰ পিছত মই এতিয়া মাংসখিনি সানি ল'ম। আৰু মাংসটো হৈছে হাঁহৰ মাংস।
ইয়াতে দি দিছোঁ নিমখ হালধি ৰেড চিলি পাউডাৰ অকণমান কালাৰৰ বাবে আৰু অলপমান মিঠাতেল আৰু মই এতিয়া মিক্সিত পেষ্ট কৰি লোৱা মছলাৰে অলপমান দি দিছোঁ আৰু অলপমান মই তেলত ভাজিবৰ কাৰণে থৈ দিছোঁ আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ মেৰিনেট কৰি ল'ম আৰু তাৰপিছতে মই 2 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিম আৰু যিমান সময় থৈ দিয়া যায় সিমান মানে খাবলৈ সিমান ভাল লাগে হেপী বাৰ্থডে টু ইউ আৰু এইফালে আমাৰ অকলে কেক কাটা পৰ্ব চলি গ'ল যিহেতু ভিনদেউহঁত ৰাতি একে ভাত খোৱা সময়তহে পাবহি সেইকাৰণে এতিয়াই কাটি দিলোঁ তেতিয়াহে আমি চাহৰ লগত খাব পাৰিম আৰু কেকটো দেখিতো পুৰা লোভ লাগি আছে আৰু সেইটো কাৰণে একদম পুৰা খাই দিলোঁ এইফালে মাক খুৱাই দিলে আৰু তাৰপিছতে মোক খুৱালে আৰু মই খুৱাই দিলোঁ মানুহজনক আৰু খাবলৈ যে কি ধুনীয়া লাগিছিল আৰু মইতো কেক খাই বহুত ভাল পাওঁ সেইটো কাৰণে একদম 2-3 পিচ পুৰা খাই দিলোঁ আৰু পিচ আজকো দি দিওঁ পিচ আপোনালোকৰ বাবে কেকটো খাই কেনেকুৱা লাগিল নকলা ধুনীয়া হৈছে কেকটো ধুনীয়া আছে ফাইন এতিয়া আহি গ'লোঁ খাদ্য বনাবলৈ আৰু এইফালে বনাই আছোঁ পটল আৰু ভাতকেৰেলা ভাজি আৰু তাৰপিছত বনাইছোঁ মই ইয়াত পনীৰৰ গ্ৰেভি বনালোঁ আৰু ইয়াৰ পিছতে মই এতিয়া বনাম মাংস আৰু মাংসৰ কাৰণে মই তেলত পিঁয়াজ দি দিছোঁ পিঁয়াজখিনি অকণমান ভাজি হোৱাৰ পিছতে মই এই পেষ্টখিনি যে আছিলে সেইখিনি দি দিছোঁ সেইখিনি দি পেলাই মই অলপ সময় ভাজি থাকিম এইখিনি মই চিমত দি পেলাই ভাজি আছোঁ আৰু ভাজা হোৱাৰ পিছত ইয়াত দেখিছেনে তেলখিনি বিৰিঙি আহিছে আৰু ইয়াতে মই এতিয়া মাংসখিনি যোগ কৰি দিম আৰু মাংসখিনি লগত মই আলু চালু নাই দিয়া আলুখিনি মই পিছত দিম এতিয়া মাংসখিনি মই অলপ সময় ভাজি ল'ম চিমত দি মই এনেকৈ লৰাই অলপ সময় ভাজি ল'লোঁ আৰু ইয়াৰ পিছতে মই এতিয়া আলু আৰু কোমোৰাখিনি দি দিম এইখিনি মই এতিয়া চিমত থৈ দিছোঁ আৰু আনফালে লৈছোঁ মই পোলাও বনাবৰ কাৰণে জহা চাউল আৰু জহা চাউল লৈছোঁ মই 2 গিলাচ এইখিনি ধুনীয়াকৈ ধুই পেলাই পানীটো টুকি ল'লোঁ আৰু এইফালে লৈছোঁ পিঁয়াজ কাজু খিচমিচ আৰু আদা অকণমান থেতেলিয়াই লৈছোঁ আৰু কাৰটোত এতিয়া মই ৰিফাইন অকণ দিছোঁ আৰু 1 চামুচ ঘিউ দি দিছোঁ আপোনালোকে বিচাৰিলে যিকোনো এটা দিলেও হ'ল আৰু তাৰপিছতে মই এতিয়া এইখিনি দি দিছোঁ আৰু এইখিনি অকণমান সময় ভাজি ল'ম আৰু মই ইয়াতে দিছোঁ এটা তেজপাত আৰু লং ইলাচি অকণমানো দি দিছোঁ গোন্ধটোৰ কাৰণে আৰু এইখিনি মই অকণমান সময় ভাজি হোৱাৰ পিছতেই মই চাউলখিনি দি দিম চাউলখিনি দিয়াৰ পিছত একদম লাহে লাহে লৰাব লাগে বেছিকৈ যদি লৰাই থকা হয় তেনেহ'লে চাউলখিনি ভাঙি যায় আৰু মই ইয়াত দেখুৱাওঁতেহে স্পীড হৈ গৈছে মানে মই স্পীড দি দিছোঁ আৰু সেইটো কাৰণে স্পীডত হৈ গৈছে কিন্তু মই একদমেই লাহে লাহে লৰাইছোঁ আৰু এইখিনি অলপ সময় মই এতিয়া ভাজি থাকিম অলপ সময় ভাজি থকাৰ পিছত মই ইয়াতে নিমখ আৰু চেনি অকণ দি দিছোঁ আৰু তাৰপিছত মই ইয়াত পানী দিম পানীখিনি জোখটো হৈছে মানে মই 2 গিলাচ চাউল লৈছিলোঁ যে পানীটো 2 গিলাচ দিছোঁ আৰু মানে আধা গিলাচ মানে 1/2 গিলাচ মই পানী দিছোঁ আৰু তাৰপিছতে মই এটা চিটি অহালৈ থৈ দিছোঁ আৰু তাৰপিছতে মই বনালোঁ পদুনাৰ চাটনি আৰু গৰমতো পদুনাৰ চাটনি খাবলৈ ভালেই লাগে আৰু চব জ্বলা হৈ গ'লে টেঙা কিবা এটা খাব নালাগে জানো সেইটো কাৰণে বনাই দিলোঁ পদুনাৰ চাটনি আৰু এইফালে এইয়া মাংস প্ৰায় হৈ গ'ল ভাজা আৰু এতিয়া পানী এড কৰি দিছোঁ পানীখিনি দি পেলাই একদম ভালকৈ লৰাই দিলোঁ লৰাই পেলাই এতিয়া মই এইখিনি আৰু উতল হ'বলৈ দি দিওঁ কাৰণ মাংসটো পুৰা সিজি গ'ল আৰু সেইটো কাৰণে এতিয়া পানীখিনি দি উতলি থাকক এইখিনি বনাই হোৱালৈ বহুত দেৰি হৈ গ'ল আৰু তাৰপিছতে ভিডিঅ' বনোৱা নহ'লে ধুমধামকৈ খাইছোঁহে আৰু সকলোৱে আৰু তাৰপিছতে মোৰ আজৰি হৈ অহালৈ 12টা বাজিলে আৰু বহুত ভাগৰ লাগি গৈছে মানে সেইটো কাৰণে আৰু ভিডিঅ' নবনালোঁ আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল আজিলৈ বাই বাই